নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আহিছে। আপোনালোকে ইয়াতে নটিচটো দেখিছে, অনলাইন এডভাৰটাইজমেণ্ট নটিচ। এই নটিফিকেশ্যনটো আহিছে 24 জুলাই 2025 তাৰিখে। ইয়াতে কনিষ্টবলৰ ভেকেঞ্চি আহিছে। এই কনিষ্টবল কিমানটা আছে আপোনালোকে চাওক। টোটেল কনিষ্টবল ভেকেঞ্চি আহিছে আপোনালোকৰ 3588টা আৰু তাৰে 3406টা মেলৰ কাৰণে দিয়া হৈছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু 182টা আছে ভেকেঞ্চি ওমেনৰ কাৰণে। গতিকে আপোনালোকে নিশ্চয় বুজি পালে, ইয়াতে পুৰুষৰ কাৰণেও বেলেগকৈ পদ আছে আৰু মহিলাৰ কাৰণেও বেলেগকৈ কনিষ্টবলৰ পদ আছে। গতিকে এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহাটো কিমান হ'ব, এইটো কথা আহিলে। দৰমহাটোৰ কথা ইয়াতে মই প্ৰথমতে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। দৰমহাটো আপোনালোকৰ হ'ব 21,700 টকাৰ পৰা 69,100 টকালৈকে হ'ব। এইটো ইয়াতে আপোনালোকৰ উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, যিখিনি আপোনালোকে ফুলফিল হ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কেনেধৰণে হ'ব মই এইখিনি কথা আপোনালোকক জনাই দিম। এই পদখিনিৰ কাৰণে আপোনালোকৰ যিখিনি কণ্ডিশ্যন আছে, কণ্ডিশ্যনখিনি আপোনালোকে চাব পাৰিব। মই আপোনালোকক এটা এটাকৈ দেখাই দিব পাৰিম। প্ৰথমতে মই এটা বস্তু আপোনালোকক জনাই লৈছোঁ যে এই যিখিনি কনিষ্টবল পদ, এই পদখিনিৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰবিলাক কেনেধৰণে হ'ব। প্ৰথমতে আপোনালোকৰ কি হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, যিটো PST বুলি কোৱা হয়। আৰু তাৰ পাছতে আপোনালোকৰ হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, যিটোক PET বুলি কোৱা হয়। এই দুটা হোৱাৰ পাছত আপোনালোকৰ কি হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ডকুমেণ্টেশ্যন হ'ব, তাৰ পাছতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। তাৰ পাছতে আপোনালোকৰ এই পদৰ কাৰণে যিসকল যোগ্য হয় তেওঁলোকক এপইণ্টমেণ্ট কৰা হ'ব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, এইটো উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি কথা। যিহেতু বিজ্ঞাপনটোৰ যিখিনি অনলাইন থ্ৰু প্ৰডিউচ কৰা হৈছে, ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যনেই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনটো আপোনালোকে যিহেতু কৰিব লাগিব, ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট হ'ব, সেই ৱেবছাইটত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত তাত পাছৱৰ্ড দিব লাগিব। ওৱান টাইম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অকল ওৱান টাইমেই হ'ব। অনলাইনৰ থ্ৰুৱে আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। আৰু ইয়াতে ইম্পৰ্টেণ্ট যিখিনি পইণ্ট আছে, মই পইণ্টকেইটা আপোনালোকক জনাই দিম। আপোনালোকে পইণ্টকেইটা মাত্ৰ চাই যাব আৰু নোট কৰি গ'লে আপোনালোকৰ পিছত সুবিধা হ'ব। ইয়াতে আপোনালোকৰ যিখিনি বস্তু প্ৰয়োজন, মই প্ৰয়োজনীয় ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকক ক'ম, আপোনালোকে পইণ্টকেইটা ন'টিচ কৰি ৰাখিব। ইয়াতে আপোনালোকৰ নেক্সট মই আপোনালোকক জনাব বিচাৰিছোঁ, ইয়াতে কি আপোনালোকৰ ডকুমেণ্ট প্ৰয়োজন হ'ব। এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব, কি আপলোড কৰিব লাগিব। আৰু আপোনালোকে যেতিয়া এক্সামিনেশ্যনবিলাকলৈ যাব, তেতিয়া আপোনালোকে এটলিষ্ট এটা আইডেণ্টিটি প্ৰুফ আপোনালোকে লগত নিব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। আধাৰ কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, ড্ৰাইভিং লাইচেঞ্চ হওক, যিকোনো আইডেণ্টিটি কাৰ্ড আপোনালোকৰ ইউনিভাৰ্চিটি বা কলেজৰ অৰিজিনেল আপোনালোকে নিব লাগিব। এইটো 1 নম্বৰ কথা। 2 নম্বৰতে আপোনালোকে ডকুমেণ্ট অনলাইন কৰোঁতে আপলোড কৰিব লাগিব। কি কৰিব লাগিব, ক্লাছ 10 পাছ চাৰ্টিফিকেট, তাৰ কাৰণে আপোনালোকৰ ডেট অফ বাৰ্থটোৰ কাৰণে ইয়াত প্ৰডিউচ কৰিব লাগে। আপোনালোকৰ কি ক'ৰ্চ কৰিছে তাৰ চাৰ্টিফিকেট দিব লাগিব। ডমিচিয়েল চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আছে দিব লাগিব। আৰু এজৰ ৰিলেক্সেশ্যন চাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আছে দিব, নহ'লে প্ৰয়োজন নহয়। আৰু ইয়াৰ যিখিনি অনলাইন হ'ব, অনলাইনটো কেতিয়াৰ পৰা হ'ব, অনলাইনটো আপোনালোকে চাওক। 24 আগষ্টৰ পৰা আৰম্ভ হ'ব, 26 আগষ্টলৈকে। এই দুটা টাইমতে দিয়া হৈছে এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ কাৰেকশ্যনৰ কাৰণে। আবেদনটো হৈ যাব। ইয়াত কাৰেকশ্যনৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰোঁতে কিবা যদি ভুল হয়, তেনেহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 24 আগষ্টৰ পৰা 26 আগষ্টৰ ভিতৰত। গতিকে আপোনালোকে এই তাৰিখ দুটাৰ ভিতৰত আবেদন কৰিব লাগিব, আকৌ পুনৰ কাৰেকশ্যন কৰি দিব লাগিব। এই কাৰেকশ্যন কৰাৰ কাৰণে আপোনালোকে আকৌ এটা এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। যদি কাৰেকশ্যন কৰে তেতিয়াহ'লে আপোনালোকে 100 ৰুপিজ এটা আকৌ পে'মেণ্ট কৰিব লাগিব। এইটো ইয়াতে উল্লেখ আছে, আপোনালোকক জনাই দিলোঁ মই।
আৰু আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে যিহেতু এটা অনলাইন এপ্লিকেশ্যন ফিজ আপোনালোকে দিবই লাগিব, মানে যিটো এক্সামিনেশ্যন ফিজ বুলি কোৱা হয় 100 ৰুপিজ আপোনালোকে এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু কাৰেকশ্যনৰ কাৰণেতো কৰাটো আকৌ এক্সট্ৰা বেলেগ হ'ব। আৰু ইয়াৰ কাৰণে যিটো ফিজ দিব সেই ফিজটো আপোনালোকৰ এবাৰ পে'মেণ্ট হোৱাৰ পাছত আকৌ এইটো ৰিফাণ্ডেবল নহয়, নন ৰিফাণ্ডেবল। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰুৱে কৰিব লাগিব। অনলাইন থ্ৰু আপোনালোকে নেট বেংকিং কৰিব পাৰে বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ সহায়ত কৰিব পাৰে বা ছাৰ্ভিচ চেণ্টাৰ যিটো কমন ছাৰ্ভিচ চেণ্টাৰ থাকে তাৰ পৰাও আপোনালোকে কৰিব পাৰে। আৰু ইয়াতে কোৱা হৈছে যে ওমেন কেণ্ডিডেটসকলৰ কাৰণে, ওমেন কেণ্ডিডেট যিসকল চিডুল কাষ্টৰ আছে তেওঁলোকৰ আৰু চিডুল ট্ৰাইবৰ যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে এই পে'মেণ্টটো দিব নালাগে, যিটো এক্সামিনেশ্যন ফিজ। আৰু এক্স ছাৰ্ভিচমেনসকলেও এই পে'মেণ্টটো আপোনালোকে দিব নালাগে। নিশ্চয় এতিয়া আপোনালোকে এইটো কথা বুজি পালে কোনে কোনে পে'মেণ্ট কৰিব নালাগে, এইখিনি কথাও মই আপোনালোকক জনাই দিলোঁ। এতিয়া আমি আহোঁ এক্সামিনেশ্যন চেণ্টাৰবিলাকলৈ। এক্সামিনেশ্যন চেণ্টাৰ ক'ত ক'ত আছে আপোনালোকে চাব। যিহেতু ভাৰতৰ বিভিন্ন ৰাজ্যত আছে, আমি ইয়াৰ কাৰণে অসমৰ ৰাজ্যটো চাওঁ। অসমত আমাৰ ক'ত হ'ব ইয়াৰ কাৰণে আপোনালোকে জানি লোৱাটো দৰকাৰ, যিহেতু এক্সামিনেশ্যন অসমৰ ক'ত হ'ব। 10 নম্বৰত আপোনালোকে দেখিছে আছাম। ইয়াৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰটো দিছে আপোনাৰ ফ্ৰণ্টিয়াৰ এইচ হেডকোৱাৰ্টাৰ BSF গুৱাহাটী। এইটো আছে আজাৰা ডিষ্ট্ৰিক্ট কামৰূপ গুৱাহাটী, পিন নাম্বাৰ 781017। এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। এইটো আছে কামৰূপ গ্ৰাম্যৰ আজাৰা বুলি যিটো জেগা আছে, আজাৰাৰ আপোনালোকৰ গুৱাহাটীৰ হয়, এতিয়া BSFৰ হেডকোৱাৰ্টাৰ হয় আছামৰ। গতিকে ইয়াতে আপোনালোকৰ যিখিনি টেষ্ট হ'বলগীয়া আছে সেইখিনি ইয়াতে হ'ব। এইটো এক্সামিনেশ্যন চেণ্টাৰ অসমৰ কাৰণে, মই অসমৰখিনিয়ে দেখাইছোঁ। আৰু ইয়াত বয়সৰ কথা এতিয়া আমি আহিলোঁ। বয়সটো 18ৰ পৰা 25 বছৰলৈকে দিয়া হৈছে। বয়সটো 18ৰ পৰা 25 বছৰলৈকে দিয়া হৈছে। আৰু ৰিলেক্সেবল থাকিব। ইয়াতে লিখিছে ৰিলেক্সেবল ৰেচপেক্ট দ্য কেণ্ডিডেট SC ST OBC তেওঁলোকে ৰিলেক্সেশ্যন পাব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। এইটো গভৰ্ণমেণ্ট ৰুল মতে যিখিনি হ'ব লাগে সেইটো মতে পাই যাব। গভৰ্ণমেণ্ট ৰুলত আপোনালোকে কিমান পাব লাগে এইটো চাওক। চিডুল কাষ্ট আৰু চিডুল ট্ৰাইবসকলে 5 বছৰ ৰিলেক্সেশ্যন পাব আৰু OBC সকলে ইয়াতে 3 বছৰ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ SC আৰু ST কেণ্ডিডেটসকলে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু OBC সকলে 3 বছৰ পাব যিহেতু, গতিকে তেওঁলোকে 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকে গম পালে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব। যিহেতু ইয়াতে পদ বহুত আছে, গতিকে এই পদসমূহৰ ৱাইজত ভাগ কৰা আছে। আপোনালোকে চাব পাৰিব, যিহেতু পদসমূহ বিভিন্ন বিভাগত পদসমূহ আছে। আপোনালোকে চাওক, কনষ্টেবলৰ কাৰ্পেণ্টাৰ পদ আছে, কনষ্টেবল প্লাম্বাৰ পদ আছে, কনষ্টেবল পেইণ্টাৰ পদ আছে, কনষ্টেবল ইলেক্ট্ৰিচিয়ান আছে, কনষ্টেবল পাম্প অপাৰেটৰ আছে, কনষ্টেবল এই তেনেধৰণে পদসমূহ আছে। এই পদসমূহৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিকুলেশ্যন, অৰ্থাৎ HSLC পাছ হ'ব লাগে। আপোনালোকে নিশ্চয় এইটো বুজি পালে যে এই পদসমূহৰ কাৰণে যিখিনি কনষ্টেবল পদ আছে এই পদসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ হ'ব লাগিব। আৰু কিছুমান পদ ইয়াতে আছে। এই ছেকেণ্ড যিখিনি পদ আছে সেইখিনি আপোনালোকে দেখিছে কনষ্টেবল কবলাৰ আছে, কনষ্টেবল টেইলাৰ আছে, ৱাচমেন আছে, তেনেধৰণে পদসমূহ আছে। চুইপাৰ পদো আছে। তেনেধৰণে এই পদসমূহৰ কাৰণে আপোনালোকৰ মেট্ৰিক বা তাৰ সমপৰ্যায় হ'ব লাগিব বুলি ইয়াতে উল্লেখ কৰা আছে। ঠিক তেনেধৰণে আৰু পদ আছে, আপোনালোকৰ কুকৰ পদ আছে। আপোনালোকে এইখিনি চাওক, গোটেই কুক আছে। এই সকলোবিলাক পদৰ কাৰণে ইয়াতে মেট্ৰিক বা তাৰ সমপৰ্যায় হ'ব লাগিব। HSLC বা তাৰ সমপৰ্যায় যদি হয় তেনেহ'লে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ ফিজিকেল ষ্টেণ্ডাৰ্ডটো ইয়াতে উল্লেখ আছে। আপোনালোকে চাই ল'ব পাৰিব কোনটো মেলৰ কাৰণে কিমান লাগিব, ফিমেলৰ কাৰণে কিমান লাগিব, এইখিনি কথা ইয়াতে উল্লেখ আছে। কাৰ কোনটো কেটেগৰীত পৰে আপোনালোকে সকলোখিনি চাই ল'ব। যিহেতু গোটেইখিনি কৈ দিয়াত মোৰ অসুবিধা হ'ব, কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, গতিকে মই সকলোখিনি কৈ দিয়া নাই। আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব, অফিচিয়েল ৱেবছাইটত পাই যাব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰি দিম। ইয়াৰে ন'টিফিকেশ্যনটো দি দিম, আপোনালোকে তাৰ পৰা বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাই ল'ব পাৰিব। এক্সামিনেশ্যনৰ কাৰণে কেনেধৰণে কি কৰিব লাগিব সকলোবিলাক ইয়াতে উল্লেখ আছে। আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব।
এতিয়া নিশ্চয় সকলোখিনি কথা আপোনালোকে জানিব পাৰিছে। পদসমূহৰ কাৰণে মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকক মই জনাই দিলোঁ। ইয়াতে মেইন ইম্পৰ্টেণ্ট পইণ্টটো আপোনালোকে নিশ্চয় গম পালে যে ইয়াতে কনষ্টেবলৰ পদ আছে 3588টা পদ আছে ইয়াতে। গতিকে এই পদখিনিৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰক আৰু আবেদন কৰাৰ পাছত আপোনালোকে কাৰেকশ্যন কৰিবলৈ টাইম দিছে, কাৰেকশ্যনো কৰি ল'ব পাৰিব। সকলোখিনি আপোনালোকে ইয়াতে আছে। ইয়াৰ অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে যায় তেতিয়াহ'লে BSFৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে এই বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব আৰু অনলাইন আবেদন তাৰ পৰা আপোনালোকে কৰিব পাৰিব। আৰু এই বিজ্ঞাপনটো ডাউনলোড কৰি ল'লে আপোনালোকে অনলাইন আবেদনৰ সম্পূৰ্ণ ফুল প্ৰচেছটো ইয়াতে উল্লেখ কৰা আছে। ইয়াত দিয়া মতে আপোনালোকে কৰি যাব, আপোনালোকৰ অনলাইন আবেদনটো হৈ যাব। আজিলৈ ইমানেই। থেংক ইউ।